নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকে সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিওটো বা এই সিৰিজটো আমি পেডাগজিৰ ওপৰত লৈ আহিছো এতিয়া কমপ্লিটলি যোনটো আমাৰ সিৰিজ চলিব কমপ্লিট সিৰিজটো আমাৰ পেডাগজিৰ ওপৰতে চলিব যিদৰে আমি গম পাইছো যে পিজিটি আমাৰ যোনটো এক্সাম হ'ব লগা এক্সাম আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু তাতে আমাৰ চাৰিটা সেকশন আছে অ্যাকৰ্ডিং টু সিলেবাস আৰু চাৰিটা সেকশনৰ ভিতৰত ইংলিশ আছে কাৰেন্ট এফেয়াৰ্স আছে লগতে আমাৰ আছে Assam and its people আৰু আছে পেডাগজি তো প্ৰথম আমি ইয়াৰ পৰা পেডাগজিটো শিকাম স্টেপ বাই স্টেপ আমি এবোৰো আগবাঢ়ি যাম তো পেডাগজিৰ পৰা আমি গম পাও যে 50 মাৰ্কস তাৰ পৰা কভাৰ কৰিব 50 মাৰ্কসৰ এমসিকিউ আহিব তো এমসিকিউ বেসড অন দা সার্টেন সিলেবাস যোনটো সিলেবাস প্ৰভাইড কৰিছে এই সিলেবাসৰ ওপৰতে হ'ব তো অ্যাকৰ্ডিংলি এই সিলেবাস মতে আমি কি কৰি যাম আমাৰ এই ভিডিওটো চলাই যাম তো সেই সিলেবাসৰ প্ৰথম পইণ্টত আছে প্ৰিন্সিপল অফ টিচিং এন্ড ম্যাক্সিমাম অফ টিচিং তো আমি আজি এই ভিডিওটো পলম নকৰাকে আৰম্ভ কৰো যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো প্ৰথমতে আমাৰ প্ৰিন্সিপল অফ টিচিং আলোচনা কৰাৰ আগতে আমি টিচিংৰ অলপমান কিছুমান দৰকাৰী কথা আমি ইয়াতে আলোচনা কৰো তো টিচিংৰ প্ৰথম কথাটো হৈছে টিচিং ইজ দা প্ৰসেস অফ ইম্পাৰ্টিং নলেজ স্কিল এন্ড ভ্যালুজ টু আদাৰ কৈছে যে শিক্ষা হৈছে জ্ঞান বিতৰণৰ এটা পদ্ধতি স্কিল ডেভেলপমেন্টৰ পদ্ধতি আৰু ভ্যালুজ বুলি ক'লে আমাৰ ইয়াত ইথিক্যাল ভ্যালুজ বলাই মৰেল ভ্যালু বলাই স্পিৰিচুৱেল ভ্যালু হেবোৰ ভ্যালুটো শিক্ষাৰ অৱদানটো যথেষ্ট আছে নেক্সটত কৈছে ইট ইনভলভ দা শেয়াৰিং অফ ইনফৰমেশন শিক্ষা বল কোৱাৰ লগে লগে কি বুজায় শেয়াৰিং অফ ইনফৰমেশন মানে তথ্যৰ আদান প্ৰদান বা জ্ঞানৰ আদান প্ৰদানৰ কথাটো ইয়াতে বুজায় Teaching can take place in a variety of settings, including school, universities, workplace, informal settings. কৈছে শিক্ষা যিকোনো পৰ্যায়ত বা যিকোনো স্তৰত হ'ব পাৰে এটো আমাৰ শিক্ষাটো আমাৰ বিদ্যালয়ত হ'ব পাৰে শিক্ষা আমাৰ বিশ্ববিদ্যালয়ত হ'ব পাৰে কৰ্মস্থলত হ'ব পাৰে ইনফৰ্মাল সেটিং মানে কৈছে দুজন মানুহে সাপোজ বজাৰতে কথা পাতি আছে এই দুজন মানুহৰ কথাৰ ভিতৰত কি হয় জ্ঞানৰ আদান প্ৰদান হ'ব পাৰে বা দুজন মানুহ চাহ খাবলৈ এজন চাহ দোকানতে এটা চাহ দোকানতে লগ হৈছে তাতেও বহিও কথা পাতি আছে তো তাতেও শিক্ষা হ'ব পাৰে নেক্সটত কৈছে ইফেক্টিভ টিচিং ইনভলভস এপ্ৰোপ্ৰিয়েট মেথডস এন্ড স্ট্ৰেটেজি কৈছে ভাল শিক্ষা হ'বলৈ হলে এপ্ৰোপ্ৰিয়েট মেথড সঠিক কি থাকিব লাগিব পদ্ধতি থাকিব লাগিব কি দৰে আমি ষ্টুডেন্টবোৰক ভালকে বুজাব পাৰো কি দৰে ষ্টুডেন্টবোৰক আমি শিক্ষাৰ প্ৰতি আগবাঢ়ি আনিব পাৰো হিয়তৰ যোনটো শিক্ষাৰ যোনটো মেইন উদ্দেশ্য সেই উদ্দেশ্যটো আমি কিভাবে কি দৰে আমি এচিভ কৰিব পাৰো হেতু শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ পইণ্ট Nextত কৈছে the role of a teacher is a creates positive and supportive learning environment provide guidance and feedback help the learners develop the skill knowledge they need to succeed কৈছে ভাল শিক্ষা হ'বলৈ হলে তাতে শিক্ষকৰ অৱদানটো যথেষ্ট থাকিব শিক্ষক পজিটিভ মাইন্ড হ'ব লাগিব সাপোৰ্টিভ টু দা ষ্টুডেন্ট হ'ব লাগিব ষ্টুডেন্টৰ সাপোৰ্টিভ টু ষ্টুডেন্ট হ'ব লাগিব এনভায়ৰনমেন্টৰ মতে মানে সিচুৱেচনৰ ওপৰত বেস কৰি কি কৰিব লাগিব ষ্টুডেন্টৰ লগত জ্ঞানৰ আদান প্ৰদান ষ্টুডেন্টক গাইড কৰিব লাগিব ভুল হলে হিয়তক দেখাই দিব লাগিব নতুন ষ্টুডেন্টক কেনেকৈ নিজৰ স্কিল ডেভেলপ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিব লাগিব সেইবোৰতে কি থাকে এইবোৰত শিক্ষকৰ অৱদানটো যথেষ্ট থাকিব তো এইবোৰ আমাৰ শিক্ষাৰ কি কৈছে কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট আলোচনা কৰিছো এতিয়া আমাৰ অ্যাকৰ্ডিং টু সিলেবাসৰ যোনটো প্ৰথম টপিকটো আছে প্ৰিন্সিপল অফ টিচিং মানে শিক্ষাৰ নীতিসমূহ তো ইয়াতে আমি আপোনালোকৰ ওচৰত 10টা মান নীতি লৈ আহিছো তো আশা কৰো সেই নীতিবোৰ আপোনালোকে ভালদৰে বুজাৰ চেষ্টা কৰিব তো প্ৰথম পইণ্টত আছে আমাৰ কি আছে প্ৰিন্সিপলস অফ ডাইৰেকশন তো কৈছে প্ৰিন্সিপল অফ ডাইৰেকশন কৈছে এই প্ৰিন্সিপল অফ গোল এন্ড অবজেক্টিভ আমাৰ প্ৰথম কথাটো হৈছে ডাইৰেকশন মানে আমাৰ কোনটো দিশত আমাৰ দিশৰ যোনটো নীতি হেতু কৈছে এই প্ৰিন্সিপল অফ গোল এন্ড অবজেক্টিভ ইজ দ্য মোস্ট ইম্পৰ্টেন্ট প্ৰিন্সিপল অফ টিচিং বিকজ অবজেক্টিভ gives a direction to the teaching it states the purpose and tells what the learners will be able to do after this teaching acts কৈছে শিক্ষাৰ প্ৰথম নীতিটো হৈছে দিশ মানে এজন মানে ছাত্ৰই শিক্ষা লবলৈ আহিছে তেও কি পাৰপাছত শিক্ষা লবলৈ আহিছে তাৰ অবজেক্টিভটো কি হেতু আমাৰ মানে গৱেষণা কৰা দৰকাৰ হেতু আমাৰ বুজাৰ দৰকাৰ আৰু অ্যাকৰ্ডিংলি হেই দৰে আমাৰ পঢ়ুৱাটো দৰকাৰ বুলি কৈছে ইয়াতে নেক্সট কৈছে প্ৰিন্সিপল লাৰ্নিং বাই ডুইং কৈছে দিস প্ৰিন্সিপল স্টেট সেলফ লাৰ্নিং ইজ দ্য বেষ্ট ওয়ে টু লাৰ্ন মানে নিজে শিক্ষাটো আটাইতকৈ মানে ভাল শিক্ষা বুলি ইয়াতে কৈছে টিচাৰ মাষ্ট অফ এংগেজিং সেলফ এক্টিভিটিজ টু হেল্প দ্য লাৰ্নিং আউটকাম টিচাৰ বৰে কি কৰিব লাগে শিক্ষক বৰে ষ্টুডেন্টক বা ছাত্ৰ ছাত্ৰীহঁতৰ কাৰণে
নিজে কিদৰে শিক্ষাটো ল'বলৈ পায় তাৰ ব্যৱস্থা কৰিব লাগে ভেৰিয়াছ যেনেকুৱাকৈ প্ৰেক্টিকেল ৱৰ্কেই হওক হোম এছাইনমেণ্ট হওক এক্সিবিশ্যন হওক সেইবিলাক কি কণ্ডাক্ট কৰি পেলাই তাৰ মাধ্যমতে শিক্ষা দিয়াটো দৰকাৰ নেক্সট হৈছে প্ৰিন্সিপল অফ ইণ্টাৰেষ্ট এণ্ড লিংকিং উইথ লাইফ মানে শিক্ষাটো কি হ'ব লাগে জীৱনৰ লগত জড়িত হ'ব লাগিব বাই জেনেৰেটিং ইণ্টাৰেষ্ট এমং দ্য লাৰ্ণাৰ্ছ দ্য ইফেক্টিভনেছ অফ টিচিং লাৰ্ণিং প্ৰচেছ কেন বি ইনক্ৰিজড দিছ ইণ্টাৰেষ্ট কেন বি ক্ৰিয়েটেড বাই গিভিং ৰিয়েল লাইফ এক্সাম্পলছ এণ্ড চিটুৱেশ্যনছ টু আণ্ডাৰষ্টেণ্ড হোৱাইল লাৰ্ণিং শিক্ষা কি হ'ব লাগে প্ৰেক্টিকেল হ'ব লাগে যে যিদৰে যদি ভালকৈ পঢ়া শুনা কৰে তেনেহ'লে ভাল এটা জব পাব সেইবোৰ হ'বলৈ হ'লে তাক প্ৰেক্টিকেল এক্সাম্পল দেখাব লাগে যদি ভাল শিক্ষা নাপায় তেনেহ'লে যোনটো পজিশন লৈ তেওঁ মানে ষ্টুডেণ্টবোৰ বা ছাত্ৰ ছাত্ৰীবোৰ ভাবি আছে সেই স্থানলৈ বা সেই পজিশনলৈ যাব নোৱাৰিব আৰু তাৰ যদি সেই জাগালৈ যাব নোৱাৰে তেনেহ'লে তাৰ ভৱিষ্যতটো কেনেকুৱা হ'ব সেই ধৰণৰ বিষয়ে কি আলোচনা কৰি পেলাই আৰু লাইফৰ লগত প্ৰেক্টিকেল এক্সাম্পল দি পেলাইহে শিক্ষাটো হ'ব লাগে নেক্সট হৈছে প্ৰিন্সিপল অফ ডেফিনিট এইম মানে প্ৰতিটো মানে ষ্টুডেণ্টৰ হওক বা টিচাৰৰ হওক কি এটা নিৰ্দিষ্ট মানে লক্ষ্য বা উদ্দেশ্য থাকিব লাগে টিচাৰ্ছ এণ্ড ষ্টুডেণ্ট মাষ্ট বি ক্লিয়াৰ আৰু শিক্ষকে আৰু ছাত্ৰ ছাত্ৰী কি হ'ব লাগে সেই উদ্দেশ্যটো লৈ মানে ডেফিনেট মানে যোনটো বুলি কৈছে ডেফিনেট গ'ল বা সেই উদ্দেশ্যৰ প্ৰতি তেওঁৰ দৃষ্টিটো কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব চাফা হ'ব লাগিব ইট হেল্প দেম টু গো অন দ্য ট্ৰেক আৰু সেই মতেহে কামটো কৰিব পাৰিব নেক্সট কৈছে Principle of making provisions and individual differences. Koise every student is unique terms, intelligence, abilities, attitudes, and socio-economic background. Every child is different from each other. The teacher should keep mind in themselves. Jetia শিক্ষক এজনে ক্লাছৰুমত আহি পেলাই শিকাবলৈ চেষ্টা কৰিব তেতিয়া শিক্ষকজনৰ জানিব লাগিব প্ৰতিটো বাচ্চাই কি থাকে এজন আজনতকৈ ডিফাৰেন্স হয় সবে ইকুৱেল নহয় কোনোবাই ইজিলি বস্তুটো ক্যাচ কৰিব পাৰে কোনোবাৰ বাৰে বাৰে এক্সপ্লেইন কৰিলেও ক্যাচ কৰিব নোৱাৰে সেইবোৰ ওপৰতে কি কৰিব লাগিব টিচাৰে লক্ষ্য ৰাখিব লাগিব আৰু প্ৰতিটো বাচ্চাৰ কাৰণে ডিফাৰেন্ট কি হয় মেথড তাতে এপ্লাই কৰিব লাগিব যাতে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে শিক্ষাটো পায় Next কৈছে principle of selection the কৈছে the scope of knowledge is expanding every single day teacher should be able to pick the content that can be relevant concise updated to the learners কৈছে প্ৰতিটো টপিক কি হ'ব লাগে অ্যাকৰ্ডিং টু লাইফ হ'ব লাগে যোনবিলাক আমাৰ ডে টু ডে লাইফত আমি চাই থাকো আৰু কৈছে যে প্ৰতিটো দিন কি হৈ থাকে এনভায়ৰনমেন্টটো চেঞ্জ হৈ আছে প্ৰতিটো দিন আমাৰ বস্তুবোৰ আপডেট হৈ আছে তো কৈছে কন্টেন্ট শুড বি ৰিলেভেন্ট মানে ইৰিলেভেন্ট কন্টেন্ট হ'ব না লাগে যোনবিলাক আজিলৈকে শুনাই নাই বুঝাই নাই হেবোৰ কন্টেন্ট হ'ব না লাগে পাৰ্টিকুলাৰ কন্টেন্ট হ'ব লাগে আপ টু ডেট অফ দা লাৰ্নাৰ্স অবজেক্টিভ মানে যোনে শিকিবলৈ আহিব তাৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কন্টেন্টটো দিব লাগে নেক্সট কৈছে principle of planning কৈছে every teacher has certain time bound objective hence the teaching should be systematic to make optimum use of resources within the time limit planning include lesson plan teaching aids strategies and methods of teaching কৈছে principle of planning প্ৰতিটো টিচাৰে কি থাকে এটা নিৰ্দিষ্ট সময়ৰ বান্ধনত কি থাকে নিজক বান্ধি ৰাখে হয় না এটা 40 মিনিটছৰে হওক বা 45 মিনিটছৰে ক্লাছৰ মাজতে এটা পাৰ্টিকুলাৰ টপিক কি শিকাবলৈ সময় পায় সেইকাৰণে কৈছে যে প্ৰতিটো টিচাৰে এই নিৰ্দিষ্ট সময়ৰ মাজতে হেবোৰ শিকাব পায় সেই মতে সিস্টেমটো বনাই ল'ব লাগিব সেই দৰে কি কৰিব লাগে লেসন প্ল্যান বনাব লাগে টিচিং এইডস কি ল'ব লাগিব কি মেথড আমি টিচিং এইটো পঢ়াবলৈ গলে কি মেথড আমি এপ্লাই কৰিম টিচিং মেথড আমাৰ কি হ'ব লাগিব মই জুৱা এটা ভিডিওত টিচিং মেথডৰ ওপৰত অলৰেডি ডিসকাস কৰিছো আপোনালোকে যদি চোৱা নাই সেই ভিডিওটো চাই পেলাই জানিব পাৰিব টিচিং মেথড বা টিচিং ষ্টাইলৰ ওপৰত আলোচনা কৰিছো সেইকাৰণে অ্যাকৰ্ডিং টু প্ল্যান সেই মতে কৰিব লাগিব কাৰণ আমি জানো নো প্ল্যান যদি প্ল্যান নাথাকে নাথিং ইজ পসিবল হয় না তো প্ল্যানিং মতে যদি কৰে প্ৰতিটো বস্তু আমাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কি আমি পাব পাৰো নেক্সটত কৈছে principles of division and revision কৈছে যে to make the learning easier the subject must be should divided into such unit কৈছে এটা সাবজেক্টত ইউনিট হিচাপে আমাৰ কি কৰি দিব লাগে ডিভাইড কৰি দিব লাগে সৰু পাৰ্ট হিচাপে ডিভাইড কৰি there should be a link between the units আৰু কৈছে যে এটা ইউনিটৰ লগত আন এটা ইউনিটৰ কি থাকিব লাগিব লিংক থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব the learners can easily understand যাতে লাৰ্নাৰ বিলাকে ষ্টুডেন্ট বৰে ইজিলি শিকিব অতি সহজৰে শিকিব পায় but for
enduring the knowledge revision is needed আৰু সেই কাৰণে কি যাতে পুৰানা নলেজ বোৰ পুৰানা ইউনিট সাপোজ ইউনিট নাম্বাৰ 1 কৰিছে তাৰ পিছত ইউনিট নাম্বাৰ 2 তাৰ পিছত ইউনিট নাম্বাৰ 3 এই দৰে আমাৰ গৈ আছে কিন্তু at the same time কি থাকিব লাগে শিক্ষকহঁতৰ এটো মাইন্ডত ৰাখিব লাগিব যে নতুন বোৰ শিক্ষাৰ কাৰণে যাতে পুৰানা বোৰ পাহৰি না যায় সেই কাৰণে মাজে মাজে কি কৰিব লাগে ক্লাছ টেষ্ট বোৰ লৈ থাকিব লাগিব এক্সামিনেশন বিলাক পাতিব লাগিব এইবোৰ যাতে ৰিভিজন বিলাক হৈ থাকে Next what koise principle of selection to koise the scope of knowledge is expanding every single day teacher should able the to pick the content relevant and concise next what is the principle of creation and recreation koise the principle must to make the classroom environment more conducive humor and creativity tamane koise je classroom bilak attractive hobo lage jate student bor yate poribole ahe student bor yate hikhibole ahe aru student bor classroom er proti eta weakness thake eneko hobo na lage je classroom to attractive noy student bor ahibo nibisare hekane classroom bilak ki koribo lage jeneko horu bachcha class hole tate dhuniya ke art hok map hok ebor ki bonai dibo lage jate student bor hebor sai bhal eta শিক্ষাৰ যোনটো এনভায়ৰনমেন্ট হে এনভায়ৰনমেন্টটো পায় তো আশা কৰিছো আপোনালোকে এই প্ৰিন্সিপল বিলাক যোনবিলাক প্ৰিন্সিপল মই ইয়াতে দিছো তাৰ পৰা শিকিবলৈ পাইছে তেতিয়া আমি নেক্সট টপিকত আলোচনা কৰিম যোনটো হৈছে আমাৰ ম্যাক্সিম অফ টিচিং তো ম্যাক্সিম অফ টিচিং কোৱাৰ পাঠদানৰ কি নিয়ম বা সূত্ৰ বুলিও কয় পাঠদানৰ নিয়ম বা সূত্ৰ ইয়াতে প্ৰথম পইণ্টত মই দিছো ম্যাক্সিম অফ টিচিং মানে ইয়াতে মই ম্যাক্সিম অফ টিচিং ৰ অলপমান ডেসক্ৰিপচন দিবলৈ বিচাৰিছো তো ইয়াতে লিখিছো টিচিং ইজ এন আৰ্ট এন্ড সায়েন্স হয়নে টিচিং কি হয় শিক্ষা এটা কলা আৰু বিজ্ঞান হয় আৰু টিচাৰ ৰিকোয়াৰ্ড টু থিংস আৰু টিচাৰৰ শিক্ষকৰ দুটা বস্তু দৰকাৰ এটা আছে নলেজ এন্ড দা প্ৰসেস অফ টিচিং আমাৰ টিচাৰৰ জ্ঞানটো আছে কিন্তু সেই জ্ঞানটো কি দৰে ছাত্ৰ ছাত্ৰীৰ মাজত বিলাব হেতু এটা গুৰুত্বপূৰ্ণ কথা তাৰমানে জ্ঞান প্ৰপাৰ আছে কিন্তু সিস্টেম ভাল নহলে কি হয় সেই টিচিংটো ইফেক্টিভ টিচিং নহয় এট দা সেম টাইম সিস্টেম ভাল আছে জ্ঞান নাই তেনেহলে কিন্তু সেই টিচিংটো কি হয় ভাল শিক্ষা বা ভাল শিক্ষকে হক বা ভাল শিক্ষণ এটো নহয় Next what koise in actual classroom teacher required to manage the class with experience and decisions in form of maxim koise sutror majote classroom to ki koribo lagibo classroom to control kori lobo lagibo for successful and effective teaching teacher must know and use of maxim of teaching koise successful aru effective mane টিচিংৰ কাৰণে সঠিক শিক্ষাৰ কাৰণে কি কৰিব লাগিব শিক্ষকে জানিব লাগিব কোন সময়ত কি ধৰণৰ আমি নিয়মাৱলী বা কোন সময়ত কি ধৰণৰ আমি স্ট্ৰেটেজি ইউজ কৰিলে আমাৰ টিচিংটো ইফেক্টিভ টিচিং হ'বতিয়াতে মই কেইটামান বেনিফিট দিছো তো বেনিফিটৰ মাজত হৈছে সিম্পলিফাই দা প্ৰসেস অফ টিচিং যদি আপোনালোকে ম্যাক্সিমটো জানে সূত্ৰবিলাক জানে তেনেহলে টিচাৰৰ কাৰণে এটো ইজি হয় যে আমি কোন সময়ত কি পদ্ধতি ল'ব লাগিব জয়ফুল টিচিং এণ্ড লাৰ্নিং এনভায়ৰনমেন্ট সূত্ৰবিলাক ভাল হলে স্টুডেন্ট বিলাক কি হয় শিক্ষাৰ প্ৰতি অ্যাট্ৰাক্টিভ হ'ব আকৰ্ষণ হ'ব আৰু যাৰ ফলত কি হ'ব এই শিক্ষাৰ যোনটো বতৰাটো শিক্ষাৰ যোনটো এনভায়ৰনমেন্টটো সেই এনভায়ৰনমেন্টটো কি হৈ যাব এটা জয়ফুল এনভায়ৰনমেন্ট সবে শিকিবলৈ চেষ্টা কৰিব এটো এটা ভাল এটা এনভায়ৰনমেন্টৰ ক্ৰিয়েট কৰে পাৰপাসফুল টিচিং শিক্ষাৰ যোনটো মূল উদ্দেশ্য সেই উদ্দেশ্যটো আমি ইজিলি এচিভ কৰিব পাৰিম to create creativity among the students আৰু ভাল ম্যাক্সিমৰ দৰে ভাল সূত্ৰৰ দৰে ভাল স্ট্ৰেটেজিৰ দৰে আমি স্টুডেন্টৰ মাজতে কি তাৰ হিয়তৰ ক্ৰিয়েটিভিটি লেভেলটো আমি বঢ়াব পাৰিম বা বনাব পাৰিম এনালাইসিস এন্ড সিনথেটিক বাই দ্য স্টুডেন্ট বোৰৰ দ্বাৰাই আমি কি কৰিব পাৰিম কোনো এটা বস্তুৰ এনালাইসিসে হওক বা হিয়তক আমি ভাল কি দৰে ইমান দিন মানে ক্লাস পাতি কৰিলে তাৰ ওপৰত এনালাইসিস কৰিব পাৰিম টু ডেভেলপ দ্য সাইন্টিফিক এটিটিউড লাৰ্নিং বাই ডুইং প্ৰ্যাকটিক্যাল ওয়ার্ক বোৰ আমি কৰাব পাৰিম টু ডেভেলপ দ্য ক্ৰিটিক্যাল থিংকিং চিন্তাধাৰাবিলাক আমি বঢ়াব পাৰিম তো এইবোৰ আছিল তো ইয়াতে মই প্ৰথম ইয়াৰ পৰা আমাৰ ম্যাক্সিম বোৰ স্টাৰ্ট হৈছে মন থাকে মানে ইয়াৰ পৰা আমাৰ ম্যাক্সিম বোৰ স্টাৰ্ট হৈছে আপোনালোকে বিচাৰিলে লিখি ল'ব পাৰে তো প্ৰথম ম্যাক্সিমত আছে নন টু আননোন মানে জ্ঞাতৰ পৰা অজ্ঞাতলৈ বা জানাৰ পৰা অজানালৈ তো ইয়াতে মই দিছো দিস ইজ এ ম্যাক্সিম দ্যাট থ্ৰোস এ লাইট টু প্ৰিভিয়াস এন্ড অ্যাকোয়ার্ড নলেজ তো ইয়াতে মই গোটেই কথাবোৰ যদি আমি সিম্পলত ক'বলৈ যাও তো ইয়াতে লিখিছে দিস ইজ এ ম্যাক্সিম থ্ৰোস এ লাইট অন প্ৰিভিয়াস এন্ড অ্যাকোয়ার্ড নলেজ দ্যাট দ্য স্টুডেন্ট মাইট হ্যাভ দ্য স্টুডেন্টস মাইট নো some concept and the teacher should induce the unknown through a known concept for example breathing and eating তো ইয়াতে কৈছে টিচাৰ বৰে জানিব লাগিব
লাগিব যে আমি যদি গৈ পেলাই ক্লাছৰুমত গৈ পেলাই এনেকুৱা টপিক লৈ আলোচনা কৰোঁ যোনটো টপিক শুনাৰ লগে লগে ষ্টুডেণ্টবোৰ ভয় খাই যায় তেনেহ'লে সেইবোৰৰ ক্ষেত্ৰত কি হয় ষ্টুডেণ্টবোৰ ছাত্ৰ ছাত্ৰীবোৰ বেছি আকৰ্ষণ নহয় কিন্তু আমি যদি গম পাওঁ সাপোজ মই ক্লাছৰুমত গৈ পেলাই ক'লোঁ যে ওপৰত থকা সেই এইটো কি তো ষ্টুডেণ্টবোৰে ক'লে এইটো ফেন তো যেতিয়া ফেনৰ কথাটো আহিব ষ্টুডেণ্টবোৰে জানে যে দিছ ইজ দ্য ফেন এতিয়া আমি আলোচনা কৰিব পাৰিবি ফেনটো কিদৰে ঘূৰে তো এতিয়া কথাটো হৈছে যে যদি আমি ফেনটো কিদৰে ঘূৰে এই কথাটো আলোচনা কৰোঁ আৰু ষ্টুডেণ্ট যদি ফেন মানে কি সেইটোৱে নাজানে তেনেহ'লে কি হয় ষ্টুডেণ্টবিলাকে এইটো টান পাব সেইকাৰণে কৈছে জানা বস্তুৰ পৰা আৰম্ভ কৰি পেলাই আজানা বস্তুলৈকে বা জ্ঞাত বস্তুৰ পৰা আৰম্ভ কৰি পেলাই অজ্ঞাত বস্তুলৈকে অজ্ঞাত টপিকলৈকে কি কৰিব লাগে আলোচনাবোৰ কৰিব লাগে প্ৰথম সূত্ৰত আছে দ্বিতীয় সূত্ৰ আমাক কৈছে সিম্পল টু কমপ্লেক্স সৰলৰ পৰা জটিললৈ তো ইয়াতে কৈছে যে কিছুমান ক্ষেত্ৰত আমি প্ৰথমতে আলোচনা একদম ইজি কনসেপ্ট আলোচনা কৰিব লাগে the simple concept lay foundation of teaching more complicated concept this applies to all যেনেকুৱাকে কৈছে ধৰক 2 + 2 আমি জানো 4 2 * 2 তাৰ পিছত আমি জানো 4 3 + 2 আমি জানো 5 3 * 2 আমি জানো 6 এতিয়া চাওক এইবোৰ যে প্ৰথমতে আমি প্লাসৰ সূত্ৰটো শিকিলো তাৰ পিছত আমি মাল্টিপ্লাইত গলো তাৰ পিছত আমি ফৰ্মুলাবোৰত গলো ডিভাইড কি সাবট্ৰেকশন কি তাৰ পিছত ব্ৰেকেট কি হয় না ফাৰ্স্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট তো আমি ইজিৰ পৰা আৰম্ভ কৰি টানলৈকে গলে হে ষ্টুডেণ্টবোৰ কি পায় সেই টপিকত বা সেই সাবজেক্ট সেই বিষয়ত কি হয় বেছিকে ইনভলভ হয় আৰু ভালদৰে শিকিবলৈ চেষ্টা কৰে Next সূত্ৰত কি 3 নম্বৰ সূত্ৰত আছে concrete to abstract তো ইয়াতে কৈছে abstract concepts are those things that are intangible মানে যোনবোৰ বস্তু আমি দেখা না পাও it cannot be seen or it does not have the physical form for instance infinity bodmas likewise are the abstract concept whereas the numbers are the counting for are and concrete can be taught using physical object when we look the maxim of the teaching closely it can be observed that all the maxims have simple beginning point and it gradually grows and tables more definite and complex plot কৈছে যে abstract মানে হৈছে অদৃশ্য বস্তু এটা যোনটো আমি চাব নোৱাৰো কিন্তু কনক্ৰিট মানে ফিজিক্যাল এতিয়া যদি মই কৈছো যে টেবুলৰ ওপৰত দুটা চকলেট আগৰ পৰা আছে আৰু এটা চকলেট আনিল কেইটা হল তো দুটা কাউন্ট কৰি পেলাই কব যে ইয়াতে তিনিটা তো দিস ইজ দা কনক্ৰিট তো কনক্ৰিটৰ পৰা হে এবস্ট্ৰাক্টত যাব লগা হৈছে এবস্ট্ৰাক্ট মানে এনেকুৱা বস্তু যোনটো বস্তু আমি চাব নোৱাৰো যেনেকুৱা কি ইনফিনিটি আমি কি চাব নোৱাৰো এইবোৰ হৈছে এবস্ট্ৰাক্ট তো ষ্টুডেণ্টবোৰক আগতে একদম ইজিলি কনক্ৰিট যোনবিলাকৰ ফিজিক্যাল ফৰ্ম থাকে সেইবোৰৰ ওপৰত আলোচনা কৰি লাহে লাহে স্টেপ বাই স্টেপ আমি কনক্ৰিটৰ ফালে লৈ যাব লাগে এটো হৈছে আমাৰ আৰু এটা সূত্ৰ নেক্সটত কৈছে পাৰ্টিকুলাৰ টু জেনাৰেল বিশেষৰ পৰা সাধাৰণলৈ তো ইয়াতে কৈছে ইন দিস আৰ্টিকেল ইউ উইল নোটিস দ্যাট অল দা ম্যাক্সিমাম স্টেটমেন্ট আর সিম্পলিফাইড ইউজিং এক্সাম্পলস হয়নে আমি কি পাইছো যে যিমান কেইটা আমি এতিয়ালৈকে সূত্ৰবিলাক পাইছো সেই সূত্ৰবিলাক গোটেইবোৰত কি আছিল উদাহৰণ দিহে আমি বুজাইছো দা সেম থিং মাস্ট বি ডান while টিচিং আৰু টিচিংৰ ক্ষেত্ৰত একে বস্তু ইট ইজ পাৰ্টিকুলাৰ ইনস্ট্যান্স অর সিনাৰিও মাস্ট বি টেকেন ইনটু অ্যাকাউন্ট while explaining the concept and then the students can be asked to generalize the same for example when you teaching present tense and past tense jete ami present tense aru past tense er kotha kom tete ami particularly ki korim kono eta sentence loi pelai ami alochona korim the student can ask to generalize principle and apply in all similar situation ami mane মানে পার্টিকুলারলি একটা সেন্টেন্স লৈ পেলাই হে আমি এই টপিকটো আলোচনা কৰিম তো কৈছে যে প্ৰতিটো টপিকৰ বা প্ৰতিটো বিষয়ত যেতি আমি আলোচনা কৰিম তাৰ এটা পার্টিকুলার কি থাকিব লাগিব এক্সাম্পল থাকিব লাগিব এই এক্সাম্পলৰ জৰিয়তে প্ৰথমতে আমি এক্সাম্পলৰ জৰিয়তে বুজাৰ চেষ্টা কৰিম তাৰ পিছত তাৰ মেইন মূল ভাবলৈ যাম সো নেক্সট টপিকত কৈছে হোল টু পার্ট তো ইয়াতে কৈছে যে সাপোজ এটা স্টোরি হোক ইংলিশৰ এটা স্টোরি এই স্টোরিটো আমি আলোচনা কৰাৰ সময়ত প্ৰথমতে কি কৰিম আমি স্টোরিটোৰ মেইন সামারি যোনটো হয় সেই সামারিটো আমি স্টুডেন্টৰ মাজত আলোচনা কৰিম তো স্টুডেন্টক যেতিয়া আমি সামারিটো কৈ দিম সামারিটো কোৱাৰ লগে লগে স্টুডেন্টবোৰ কি হয় সেইখিনি লৈকে বেছি নিজক বেছি এট্ৰাক্ট কৰে এই সামারিখন স্টুডেন্টক কি কৰিছে এট্ৰাক্ট কৰিছে পঢ়িবলৈ চেষ্টা কৰে তাৰ পিছত টিচাৰে কি কৰিব সেই ষ্টৰীটোৰ প্যাৰাগ্ৰাফ ওয়াইজ পঢ়ি কি কৰিব স্টুডেন্টবোৰক বুজাই দিব সেই কাৰণে কৈছে হোল টু
So next topic আছে from psychological to logical. ইয়াতে কৈছে one of the things that teacher should always keep in mind is the capacity, interest and abilities of the student. The concept must be taken across by keeping this thing in forefront at least during the early stages of learning. The logical part is evaluation, assessment, likewise that the teacher has to do, and this is a student center maxim is applicable to all younger kids. তো কৈছে স্টুডেন্টৰ সাইকোলজিক্যাল ওপৰত ফার্স্ট প্রিফারেন্স টু দিব লাগে স্টুডেন্টবোৰৰ ক্যাপাসিটিটো কিমান আছে এই টপিকৰ ওপৰত ইন্টারেস্ট আছে না নাই পাৰিব না নাই তাৰ ওপৰতে ডিপেন্ড কৰিব শিক্ষাৰ প্ৰথম যোনটো স্টেপ আৰু তাৰ ওপৰতে ভিত্তি কৰি পেলাই যেতিয়া সময়ৰ লগে লগে তাৰ পিছত লজিক্যাল পাৰ্টত আহিব যেনেকুৱা কি ইভালুয়েশন হওক এসেসমেন্ট হওক এইবোৰৰ পাৰ্টত আহিব যেহেতু আমাৰ ম্যাক্সিম টু স্টুডেন্ট সেন্টাৰ হয় স্টুডেন্টৰ পইণ্টৰ ফালৰ পৰা বনোৱা হৈছে সেইকাৰণে স্টুডেন্টক গুৰুত্বটো আগতে দিয়া হয় নেক্সট কৈছে from analysis to synthesis. So ইয়াতে কৈছে this is much like differentiation and integration in mathematics. Well, I was not a fan of this concept, so let it break it down. Analysis is nothing but dividing the problem into digestible bite. কৈছে analysis to মানে কি হৈছে কোনো একটা সমস্যা কি কৰি দেয়া হয় পার্ট কে দিছে হৰু পার্ট কে স্টুডেন্ট বৰক দিয়ে প্রবলেম এটা দিছে হৰু কে প্ৰবলেম দিয়ে পঢ়িবলৈ এটা দিছে দুটা এটা কোশ্চেন হেনেকে পঢ়িবলৈ দিয়ে হেতু হৈছে আপোনাৰ কি এনালাইসিস আর সিনথেটিক মানে যোনটো একেলগে দি দিয়ে যেনেকৈ পৰীক্ষাবোৰত একেলগে সব আহে হয় না ফাইনাল পৰীক্ষাত গোটেই কোৰ্সটো একেলগে দ্যাট ইজ দা সিনথেটিক তো কৈছে প্ৰথমতে পার্ট কে শিকাম তাৰ পিছত আমি এজ এ হোল আলোচনা কৰিম নেক্সট কৈছে induction to deduction. তো ইয়াতে কৈছে empirical knowledge is variable whereas rational is based on the logic and principle. So the teacher should induce the teacher should introduce the students to empirical ideas first and then move to rational concept. Empirical is achieved through experiences and observations and it is a journey smaller majority to level. ইয়াতে আপোনালোকে লিখিব পাৰে এই পইণ্টটো from induction to deduction ৰ ঠাইত empirical to rational লিখিব পাৰে empirical to rational এটো লিখিব পাৰে empirical is achieved through experiences আৰু observation empirical to বাচ্চাবোৰ কি কয় স্টুডেন্ট পৰে কি কৰে আগতে কোনোবা অবজার্ভ কৰে টিচাৰকে অবজার্ভ কৰক আৰু তাৰ পৰাই শিকে আৰু তাৰ পিছতে ৰেশনালত আহে যে নিজৰ জ্ঞানটো কি আছে তাৰ পিছতে এটো দেখা পোৱা যায় নেক্সট আছে from indefinite to definite কৈছে indefinite মানে কৈছে in the early stage children's ideas and knowledge are indefinite and vague. The objectives of teaching is to make the indefinite idea definite, clear, precise, coherent, systematic. আৰু কৈছে যে স্টুডেন্ট বৰ কি থাকে স্টুডেন্ট বৰৰ যোনটো চিন্তাধাৰা এই চিন্তাধাৰাটো ইনডিফিনিট মানে কোনো আইডিয়াটো পার্টিকুলারলি নহয় আজি এটো কোশ্চেন হদে কালি হেটো কোশ্চেন হদে হেই বৰৰ পৰা এটা পার্টিকুলার দিগত মানে বাচ্চাবোৰক বা স্টুডেন্টবোৰক আনহাক বুঝাই আছে ছাত্ৰ ছাত্ৰীসকলৰ আইডিয়াটো হক এটা নিৰ্দিষ্ট হ'ব লাগিব দিস ক্যান বি ডান বাই মেকিং চিলড্ৰেনছ ইন দা লেসনস আৰু হেবৰ কি লেসনৰ জৰিয়তে আনবা হয় ডেভেলপিং দেয়াৰ পাৱাৰ অফ অবজারভেশন কোন এটা পার্টিকুলার টপিকক অবজার্ভ কৰাৰ থ্ৰু আনা হয় এনকারেজিং them to take active part in the process of learning কেনেকৈ শিক্ষা অৰ্জন কৰিব লাগে তাত যোনটো সিস্টেম হে সিস্টেমত নিজ স্টুডেন্টবোৰক কি কৰিব লাগে ইনভলভ কৰাই দিব লাগে হেবোৰৰ ওপৰতে ইয়াতে আলোচনা কৰিছে ইজি টু ডিফিকাল্ট তো মই আলোচনা কৰিছো সহজৰ পৰা আৰম্ভ কৰিব লাগে প্ৰথমতে আমাৰ সহজ যোনবিলাক বিষয় হেবিলাকত আলোচনা কৰি স্টেপ বাই স্টেপ আমাৰ কঠিন পাঠলৈ বা ডিফিকাল্ট পাঠলৈ যাব লাগে আশা কৰিছো ভিডিওটোৰ পৰা আপোনালোকে শিকিবলৈ পাইছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এই সিৰিজটো আমি পেডাগজি পাঠটো যেতিয়ালৈকে কমপ্লিট নকৰো সেই কমপ্লিট লৈকে আমি এই পাঠটো চলাই যাম তাৰ পিছতে আমি আপোনালোকৰ ওচৰত এপ্ৰক্সিমেটলি 500 মান এমসিকিউ কোশ্চেন লৈ আহিম সো আশা কৰো পৰীক্ষাবোৰত তাৰ পাজৰ পৰা আপোনালোকৰ কমনো পৰিব তো আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলো থ্যাংক ইউ ধন্যবাদ